ইতিমধ্যে মই ধুবুৰী গোটেই জিলাখনৰে ইতিমধ্যে ডিআৰঅ হিচাপে মই ইয়াত আহিছোঁ আৰু প্ৰায় আমাৰ 11টা মণ্ডলৰ ইতিমধ্যে আমাৰ 10টা মণ্ডল আমি চয়ন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰাৰ প্ৰায় সমাপ্ত কৰিলোঁ। ইতিমধ্যে ইয়াত 4-5জন মহামায়া মণ্ডলৰ ফালৰ পৰা মণ্ডল সভাপতিৰ কাৰণে নাম প্ৰস্তাৱ হৈছে। কিন্তু ইয়াত এইটো আমি এটা প্ৰক্ৰিয়া আছে, আমি পেনেল প্ৰস্তুত কৰিলোঁ আৰু এই পেনেলটো আমি লৈ যায় আমাৰ তদন্তৰীয় কমিটি আছে আৰু আমাৰ অবজাৰ্ভাৰ আছে ইয়াৰে ধুবুৰী জিলাৰ সকলোৰে মিলি আমি সৰ্বসন্মতিক্ৰমে এজনক আমি সিলেক্ট কৰিম। মানে আমাৰ সভাপতি পদৰ কাৰণে এটা নিৰ্ধাৰণ কৰা হৈছে, মানে 45 বছৰ বয়সৰ হ'লে ভাল তেনেকুৱা। আৰু কিছুমান ঠাইত আমি দেখিছোঁ যে মণ্ডল কমিটিত এজনেই সৰ্বসন্মতিক্ৰমে হৈছে, তেতিয়াতো আমাৰ ক'বলগীয়া একো নাই। কিন্তু য'ত আমাৰ মানে 3-4জন উঠিছে তাত আমি বয়স চাইছোঁ, পাৰ্টিৰ এক্টিভিটি চাইছোঁ আৰু লগতে সক্ৰিয় সদস্যতা চাইছোঁ আৰু তেওঁ কেনেকুৱা পাৰ্টিত কিমান দিন কিমান সময় দিছে আমি সকলোখিনি চাই পেলাই আমি মনোনয়ন কৰিম। আমি শিক্ষাগত অৰ্হতা আছে, শিক্ষাগত অৰ্হতাটো নাই। শিক্ষকতা কৰিলেতো তেওঁ যদি চৰকাৰী ছাৰ্ভিচমেন হয় তেতিয়াহ'লে তেওঁ নোৱাৰিব, এইটো নোৱাৰিব। আৰু দেখা গৈছে যে আজি আগৰ যিটো মণ্ডল সভাপতি আছিল তেখেতৰ বিৰুদ্ধে বহুত কৰ্মীয়ে ক্ষোভ উজাৰিছে, আমাৰ মিডিয়াৰ আগতো বক্তব্য কৰিছে। এই ক্ষেত্ৰত আপোনালোকে কিবা ক'বলগীয়া আছে নেকি? নাই, এতিয়া চাওক, এইটো কোনোবা ব্যক্তিগতভাৱে কোনোবাৰ ওপৰত ক্ষোভ থাকিব পাৰে আৰু আমাৰ দলৰ যিটো মানে নীতি নিয়মৰ মাজত যদি তেওঁ থকা নাই বা তেনেকুৱা পৰিৱেশ কিবা এটা হয় তো আমিতো চাই ল'ম। আমাৰ যদিকে জিলাৰ স্তৰত যিখিনি আমাৰ কাৰ্যকৰ্তা আছে বা আমাৰ ধুবুৰী জিলাত যিখিনি আমাৰ অতীতৰ পৰা মানে পুৰণি কাৰ্যকৰ্তা হিচাপে কাম কৰি আছে তেওঁলোকে যথেষ্ট চিনি পায় কাক দায়িত্ব দিলে ভাল হ'ব, আমাৰ সংগঠন আগবাঢ়ি যাব, সেইখিনি তেওঁলোকৰ ওপৰতো নিৰ্ভৰ কৰিব। মণ্ডল সভাপতি আছে, এজন মণ্ডল সভাপতি হৈ এজন শিক্ষকতা কৰিব নোৱাৰে। তাৰমানে আমাৰ এই যোৱা কেইদিনমান আগতে মোৰ গাঁৱৰ নাম জহৰমুৰা, সেই স্কুলত আমি এটা বুথ কমিটিৰ মিটিং পাতিছিলোঁ। সেই তাতে 3-4টা কেণ্ডিডেট হৈছিল, কেণ্ডিডেট মিলিব পৰা নাই। তাৰপিছত 4জন লৈ পেলাই সিহঁতক ক'লে আমি ডিষ্ট্ৰিক্টত পঠাই দিম। কিন্তু দেখা পালোঁ যে আমি সিহঁতক মিটিং দি কথা কৈ পেলাই পইচা লৈ পেলাই তাৰ বেলেগ একজনক বুথ কমিটি প্ৰেচিডেণ্ট গঠন কৰি দিলে। কিমান পইচা লৈছে? আমি অনুমান জানিব কাৰণ সিহঁতক মই বহুতো ফোন কৰিছোঁ, সিহঁতে ফোন কেতিয়াবা ৰিচিভ কৰিছে, বেছিভাগ সংখ্যক ৰিচিভ কৰা নাই। সিহঁতক কৈ আছে খালি মিটিং দিম কৈ পেলাই তাৰপিছত আমি পিছত লগ পালোঁ যে সিহঁতক কমিটি গঠন কৰি দি লৈ আহিছে। আজিকালি ভাৰতীয় জনতা পাৰ্টিত মানে ভোট কমিটি বনাওঁতে পইচা লেনদেন হয় নেকি? আমাৰ সন্দেহ, আমাৰ সেইকাৰণে সন্দেহ হৈ থাকে, কাৰণ যদি পইচা লোৱা নাই তেনেহ'লে আমাৰ বুথ কমিটিটো মিটিং আকাৰে বনাব লাগিছিল, কাৰণ মিটিং আকাৰটো বনা নাই। সেইকাৰণে আমাৰ সন্দেহ লাগিছে যে সিহঁতে পইচা লৈ পেলাই বুথ কমিটি গঠন কৰিছে। আপুনি কিমান দিনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ লগত? 2014 চনত মই ভাৰতীয় জনতা পাৰ্টিত মই যোগদান কৰিছিলোঁ। এই ক্ষেত্ৰত কি ক'ব, যিহেতু পইচা লেনদেন হৈছে ভোট কমিটি? আমাৰ এতিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যে মণ্ডল প্ৰেচিডেণ্ট নানু দা, সিহঁতক আমাৰ এতিয়া নালাগে, কাৰণ ৰাইজে যদি ফোন কৰে সিহঁতৰ ৰেচপন্সিবিলিটি নিদিয়ে। কোনো মানুহ বেছিভাগ ফোনে মানুহে ফোন নুতুলে আৰু কৰ্মকৰ্তাৰ লগত নিমিলে সিহঁতৰ। তেওঁ নিজেই ভোট কমিটি বনাইছিল? তেওঁ নিজেই বুথ কমিটি বনাইছে ঘৰত বহি পেলাই। আপুনি ক'ব খোজে নেকি সিহঁতে আমি জানো যে সন্দেহ লাগছে যে পুৰা ডাউটফুল আমাৰ যে সিহঁতে পইচা লৈ পেলাই বুথ কমিটি বনাই দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।